নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। 1 নম্বৰতে, এ ৰেপুটেড টি কোম্পানী উইথ এন এনুৱেল প্ৰডাকশ্যন অফ 10 লাখ কেজি অফ টি ইন আপাৰ আছাম is seeking qualified candidates having 4 to 5 years of experience in tea estate factory for the following position with minimum qualification. 1 নম্বৰ জবটো টি কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে আৰু 1 নম্বৰ পোষ্টটো হৈছে মটৰ ভেহিকল মেকানিক। মিনিমাম 10 পাছ বিচাৰিছে, লগতে ডিপ্ল'মা ইন মটৰ ভেহিকল মেকানিক থাকিব লাগিব ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট। 2 নম্বৰ পোষ্টটো হৈছে ৱেজেছ ক্লাৰ্ক। বিকম পাছ বিচাৰিছে, লগতে জবটোৰ বাবে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। মাইক্ৰ'ছফ্ট অফিচ, টেলি, পে'ৰৱেল ছফ্টৱেৰ এইবোৰৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। 3 নম্বৰ পোষ্টটো হৈছে ইলেক্ট্ৰিচিয়ান। মিনিমাম মেট্ৰিক পাছ বিচাৰিছে, লগতে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল বিচাৰিছে। 2 years SCVT গভৰ্ণমেণ্ট কোৰ্চ কৰা হ'ব লাগিব ফ্ৰম ITI উইথ লাইচেঞ্চ থাকিব লাগিব। লগতে 4 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ ক্লাৰ্ক। বিকম পাছ বিচাৰিছে, লগতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। কম্পিউটাৰ এপ্লিকেশ্যনছ আৰু একাউণ্টেঞ্চিৰ নলেজ থাকিব লাগিব। ইয়াৰ লগতে 5 নম্বৰ পোষ্টটো হৈছে গেনছেট অপাৰেটৰ। 10 পাছ বিচৰা হৈছে, লগতে 1 year SCVT কোৰ্চ বিচৰা হৈছে ফ্ৰম ITI ইন মেকানিক ডিজেল। এজ লিমিট দিয়া হৈছে জববোৰৰ বাবে 28 মিনিমাম আৰু মেক্সিমাম 45 yearsলৈকে এপ্লাই কৰিব পাৰিব। 6 নম্বৰ পোষ্টটো হৈছে PF ক্লাৰ্ক। বিকম পাছ বিচাৰিছে, লগতে জবটোৰ বাবে উইথ ফেমিলিয়াৰিটি উইথ প্ৰভিডেণ্ট ফাণ্ড ৰেগুলেশ্যনছ, লছ এণ্ড প্ৰচিডিউৰ্ছ, সুইটেবল ৰিটায়াৰ্ড পাৰ্চন ইন গুড ফিজিকেল কণ্ডিশ্যন বিল' 65 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰিলেক্সেশ্যন অফ এক্সপেৰিয়েঞ্চ উইল বি এপ্লিকেবল ফৰ ডিজাৰ্ভিং কেণ্ডিডেট। চেলাৰী আৰু বেনিফিটবিলাক ইণ্ডাষ্ট্ৰিয়েলৰ নৰ্মছৰ মৰ্মে দিয়া হ'ব জববোৰৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জববোৰৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইমেইলত আপোনালোকৰ বায়'ডাটাখন 15 জনৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো লাইফ কেয়াৰ ডায়েগনষ্টিক মালিগাঁও গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। লাইফ কেয়াৰ ডায়েগনষ্টিক মালিগাঁও গুৱাহাটী, উই আৰ ইনভাইটিং এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ হাউচকিপিং ছুপাৰভাইজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে, লগতে মিনিমাম 2 বছৰৰ ৰিলেভেণ্ট ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ হাউচকিপিং ছুপাৰভাইজাৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো গ্ৰীণ ভেলী গ্ৰুপৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰীণ ভেলী গ্ৰুপ ৰিক্ৰুইটমেণ্ট 2025। 1 নম্বৰ পোষ্টটো হৈছে ফিল্ড চেলছ এক্সিকিউটিভ। 2 হুইলাৰ ডিলাৰশ্বিপৰ বাবে বিচাৰিছে। 4টা পোষ্ট মুকলি হৈছে আৰু পোষ্টকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন 10+2 বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ ইন ৰিলেটেড ফিল্ড এটলিষ্ট 2 years বিচৰা হৈছে। 2 years ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। এজ লিমিট মিনিমাম 20 আৰু মেক্সিমাম 30 yearsলৈকে এপ্লাই কৰিব পাৰিব। বি নম্বৰ পোষ্টটো হৈছে ছাৰ্ভিচ এডভাইজাৰ। 2 হুইলাৰ ডিলাৰশ্বিপৰ বাবে বিচাৰিছে। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে আৰু এক্সপেৰিয়েঞ্চ ইন ৰিলেটেড ফিল্ড মিনিমাম 4 বছৰ এটা ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে। মিনিমাম 25 আৰু মেক্সিমাম 30 yearsলৈকে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই ৰেচিডেণ্ট অফ গুৱাহাটী উইথ কেন ইমিডিয়েট
উইথ কেন জইন আছ ইমিডিয়েটলি। গুৱাহাটীৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব জব কেইটাৰ বাবে। লোকেশ্যন গ্ৰীণ ভেলী ট্ৰেভেলছ প্ৰাইভেট লিমিটেড, MRD ৰোড অপজিট ৰিলায়েন্স ডিজিটেল শিলপুখুৰী গুৱাহাটী 781003। গ্ৰীণ ভেলী ট্ৰেভেলছ প্ৰাইভেট লিমিটেড জয়ানগৰ গুৱাহাটী। জব লোকেশ্যন এইখিনি জেগাত হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জব কেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 10 জুনৰ ভিতৰত জব কেইটাৰ বাবে আবেদন কৰি ল'ব। আৰু যদি অধিক কিবা জানিব বিচাৰে বা আপোনালোকৰ কিবা ডাউট আছে জব কেইটাৰ বিষয়ে, কণ্টেক্ট কৰিবৰ বাবে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। মৰ্ণিং 10 AM to 7 PM ভিতৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটো লৈ আহিছোঁ 4 নম্বৰ জবটো ABI পুল চলিউশ্যনৰ ফালৰ পৰা মুকলি হৈছে। ABI পুল চলিউশ্যন ৰিক্ৰুইটমেণ্ট। নম্বৰ বস্তু হৈছে একাউণ্টছ এক্সিকিউটিভ পোষ্ট এটা মুকলি হৈছে। চেলাৰী 18 to 20,000 লাভ কৰিব আৰু জবটোৰ বাবে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পাছ বিচাৰিছে। লগতে জবটোৰ বাবে মিনিমাম 4 yearsৰ এটা অভিজ্ঞতা বিচৰা হৈছে। 2 নম্বৰ পোষ্টটো হৈছে পাৰ্চেছ এক্সিকিউটিভ পোষ্ট এটা মুকলি হৈছে। চেলাৰী 18,000 লাভ কৰিব আৰু জবটোৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 3 years চেম ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। C নম্বৰ পোষ্টটো হৈছে অটোকেড ড্ৰাফ্টমেন 2D and 3D পোষ্ট 1 মুকলি হৈছে। চেলাৰী 17,000 পাৰ মান্থ লাভ কৰিব। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে JEE পলিটেকনিক। এক্সপিৰিয়েঞ্চ মিনিমাম 2 years চেম ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে D নম্বৰ পোষ্টটো হৈছে JEE চিভিল মেকানিকেল পোষ্ট এটা মুকলি হৈছে। চেলাৰী 20,000 পাৰ মান্থ লাভ কৰিব। জবটোৰ বাবে মেল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন JEE বিচাৰিছে জুনিয়ৰ ইঞ্জিনিয়াৰিং। এক্সপিৰিয়েঞ্চ মিনিমাম 3 years চেম ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। এজ লিমিট দিয়া হৈছে মিনিমাম 25 আৰু মেক্সিমাম 35 yearsলৈকে এপ্লাই কৰিব পাৰিব। জব কেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব 2 জুন অৰ্থাৎ যোৱাকালিৰ পৰা 10 জুনলৈকে ইণ্টাৰভিউ চলি থাকিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। যদি ইচ্ছুক প্ৰাৰ্থী আছে জব কেইটাৰ বাবে তেখেতলোকে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 8 জুনৰ ভিতৰত আবেদন কৰি ল'ব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটো লৈ আহিছোঁ 5 নম্বৰতে দ্য ফলোয়িং পাৰ্চন আৰ ৱান্টেড আৰ্জেণ্টলি বাই এ লিডিং কোম্পানী ইন হস্পিটেলিটি ছেক্টৰ ফৰ হোটেলছ এণ্ড ৰিজৰ্টছ ইন আছাম। নম্বৰ পোষ্টটো হৈছে জেনেৰেল মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ইন হোটেল মেনেজমেণ্ট উইথ MBA থাকিব লাগিব। লগতে মিনিমাম 15 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ইন হোটেল মেনেজমেণ্ট। লগতে জবটোৰ বাবে আপোনালোকে অসমীয়া, ইংলিছ আৰু হিন্দী 3টা লেংগুৱেজ ভালদৰে ক'ব পৰা হ'ব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ মেনেজাৰ পাৰ্চন প্ৰফিচিয়েণ্ট উইথ ইংলিছ, হিন্দী এণ্ড আদাৰ ক্লাছিকেল ইণ্ডিয়ান লেংগুৱেজ। লগতে 10 বছৰ এটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। চিমিলাৰ ফিল্ডত কাম কৰাৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। C নম্বৰ একাউণ্টছ মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পাছ বিচাৰিছে আৰু লগতে মিনিমাম 12 years এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। D নম্বৰ পোষ্টটো হৈছে কেচিয়াৰ। কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰা অহা কেণ্ডিডেট বিচাৰিছে। লগতে 6 বছৰ অভিজ্ঞতা থাকিব লাগিব। হেণ্ডলিং কেছ ফ্ল'। জব কেইটাৰ বাবে মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। আৰু এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। এপ্লাই উইথ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, বায়'ডাটা এণ্ড জেৰক্স কপি অফ ডকুমেণ্ট। আজিৰ পৰা অহা 14 daysৰ ভিতৰত আবেদন কৰিব লাগিব। যদি আপোনালোকে মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।